মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। আজি তোমালোকৰ গণিতৰ 4 নম্বৰ অধ্যায়ৰ পৰিসীমা আৰু কালি নামৰ পাঠটি হাতত লৈছো। ইয়াত ভালেকেইটা প্ৰশ্ন আছে, মই যিমান সম্ভৱ উত্তৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকৰ এই কিতাপখন পঢ়োৱাৰ ক্ষেত্ৰত মোৰ এটা অসুবিধা হৈছে, কিতাপখন মোৰ হাতত নাই। মই ছাত্ৰ ছাত্ৰীৰ পৰা হোৱাটছএপ যোগে প্ৰশ্নসমূহ আনিছো আৰু সেই প্ৰশ্নসমূহ মই বহীত লিখি ল'বলগীয়া হৈছে আৰু সেয়ে মই বোৰ্ডত প্ৰশ্নসমূহ এতিয়া লিখি নিদিওঁ। যথেষ্ট দীঘলীয়া প্ৰশ্ন আছে ইয়াত, তোমালোকে কিতাপত প্ৰথমতে উলিয়াই ল'বা। এতিয়া প্ৰথম প্ৰশ্নটোত কেইটামান চিত্ৰ দিয়া আছিলে, সেই চিত্ৰকেইটাৰ কাষে কাষে তাৰ জোখো দিয়া আছে, অৰ্থাৎ সেই চিত্ৰসমূহৰ পৰিসীমা তোমালোকক উলিয়াবলৈ দিছিলে। তোমালোকে কি কৰিবা, গোটেইবিলাক এফালৰ পৰা যোগ কৰি দিবা। যিবিলাক মান দিয়া আছে সেই মানবিলাক যোগ কৰি দিবা, তেতিয়া প্ৰত্যেকটো চিত্ৰৰে পৰিসীমা পাবা। এই ক্ষেত্ৰত কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাথাকে। এতিয়া আমি আহিছো 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো আছে এটা আয়তৰ দিশ 60 চেণ্টিমিটাৰ আৰু প্ৰস্থ 20 চেণ্টিমিটাৰ। এতিয়া মই প্ৰথমতে লিখিছো 2 নম্বৰত আয়তটোৰ দিশ 60 চেণ্টিমিটাৰ আৰু প্ৰস্থ 20 চেণ্টিমিটাৰ। এতিয়া এই আয়তটোৰ তোমালোকক পৰিসীমা উলিয়াবলৈ দিছে। এই ক্ষেত্ৰত আমি এতিয়া মনত ৰাখি থম, আয়তৰ পৰিসীমা উলিয়াবলৈ হলে দিশ আৰু প্ৰস্থক যোগ কৰি 2ৰে পূৰণ কৰিব লাগে আৰু সেইটো আমি সূত্ৰ হিচাপে এনেদৰে মুখাস্ত ৰাখো, আয়তৰ পৰিসীমা সমান 2 × L + B। ইংৰাজীত ক'লে, অসমীয়াত ক'লে হ'ব আয়তৰ পৰিসীমা সমান 2 × দিশ যোগ প্ৰস্থ। নিশ্চয় তোমালোকে বুজিছা। এতিয়া এই আয়তটোৰ পৰিসীমা কিমান হ'ব? পৰিসীমা সমান 2 × 60 যোগ 20 সমান 2 পূৰণ 60 পিছে 80 হ'ব, অৰ্থাৎ 160 চেণ্টিমিটাৰ হ'ব। এইটোৱে হৈছে ইয়াৰ এনচাৰ। তোমালোকে নিশ্চয় এইটো সুন্দৰকৈ বুজিলা। ইয়াৰ পিছত আহিম আমি 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে এখন আয়তাকৃতিৰ মজিয়াৰ পৰিসীমা 400 মিটাৰ আৰু দিশ 150 মিটাৰ। অৰ্থাৎ পৰিসীমা দিছে 400 মিটাৰ আৰু দিশ দিয়া আছে 50 মিটাৰ। পৰিসীমা 150 মিটাৰ, পৰিসীমা আছে 400 মিটাৰ আৰু দিশ আছে 150 মিটাৰ। এতিয়া মজিয়াখনৰ প্ৰস্থ উলিয়াব দিছে, অৰ্থাৎ মজিয়াখন যদি এনেকুৱা হয়, ইয়াৰ দিশটো আমাক দিছে 150 মিটাৰ আৰু গোটেই মজিয়াখনৰ পৰিসীমা অৰ্থাৎ এই গোটেইখিনি আছে 400 মিটাৰ। এতিয়া তোমালোকে চোৱা, এই যিখন মজিয়া হ'ল, এই মজিয়াখনৰ আকৃতি কেনেকুৱা? আয়ত আকৃতিৰ। গতিকে আমি আয়তৰ সূত্ৰটো ইয়াত প্ৰয়োগ কৰিব লাগিব। এতিয়া আমি লিখিম, আমি জানো আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ। আমি এইটো কথা জানো। এতিয়া ইয়াত আমাৰ দিয়া আছে, দীঘৰ পৰিমাণটো দিয়া আছে, প্ৰস্থটো উলিওৱা নাই। গতিকে এই সূত্ৰটো আমি এইফালে কৰি লিখিব লাগিব। গতিকে বুলি লিখা তোমালোকে, গতিকে 2 পূৰণ দিশ যোগ প্ৰস্থ সমান পৰিসীমা। এতিয়া এইটো তোমালোকে প্ৰথমতে ইয়াত লিখিলেও হ'ব, এইটো বাক্য নিলিখিলেও কথা নাই, এনেকে লিখিলেও হ'ব। কিন্তু যিহেতু আমি আয়তৰ পৰিসীমা বুলি কোৱাৰ লগে লগে পৰিসীমাৰ পৰা আৰম্ভ কৰো, সেইকাৰণে মই বাক্যটো পৰিসীমাৰ পৰাই আৰম্ভ কৰিছো। তোমালোকে এই বাক্যটো নিলিখি এই বাক্যটো প্ৰথম লিখিলেও শুদ্ধ হ'ব। এতিয়া বা 2 পূৰণ, এতিয়া দিশটো দিয়া আছিলে 150 যোগ প্ৰস্থ। এতিয়া আমি প্ৰস্থটো নাজানো, গতিকে প্ৰস্থ হৈয়ে থাকক, সমান পৰিসীমাটো আমাক দিয়া আছিলে 400 মিটাৰ, ইয়াত 400 লিখি দিয়া। বা এতিয়া 2টো ইয়াৰ লগত পূৰণ হৈ আছে, সেইফালে গ'লে হৰণ হ'ব। গতিকে 150 যোগ প্ৰস্থ সমান 400 হৰণ 2।
বাকীখিনি মই ওপৰত লিখিছোঁ বা 150 যোগ প্ৰস্থ সমান 4 2ৰে হৰণ কৰিলে হ'ব 200 বা প্ৰস্থ সমান 200 বিয়োগ 150 বা প্ৰস্থ সমান 50 এতিয়া এতেকে আমি কি লিখিম এতেকে মজিয়াখনৰ প্ৰস্থ সমান 50 কি আছিলে মিটাৰত আছিলে নেকি এইটো 50 মিটাৰ এইটোৱে হ'ব এনসাৰ নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিলা এবাৰ 4 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটোত আছে এখন আয়তাকৃতিৰ শিশু উদ্যানৰ দিশ 200 মিটাৰ প্ৰস্থ 150 মিটাৰ ইয়াৰ পৰিসীমাত বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান টকা খৰচ হ'ব এইটো প্ৰশ্ন সুধিছে এতিয়া উদ্যানখন আছিল আয়ত আকৃতিৰ আৰু ইয়াৰ দিশ আছিল 200 মিটাৰ সেই কাৰণে আমি লিখিম ইয়াতে উদ্যানখনৰ দিশ 200 মিটাৰ প্ৰথমে এইটো লিখিলো ইয়াৰ পিছত দিছে প্ৰস্থ 150 মিটাৰ ইয়াত লিখা প্ৰস্থ 150 মিটাৰ এতিয়া আমাক কৈছিলে যে প্ৰতি মিটাৰ অৰ্থাৎ 1 মিটাৰ দৈৰ্ঘ্যত যদি 20 টকা খৰচ হয় তেতিয়া হলে গোটেইখিনিত বেৰ দিবৰ কাৰণে কিমান টকা খৰচ হ'ব এতিয়া গোটেইখিনিত বেৰ দিয়া বুলি ক'লে তোমালোকে এইটো চোৱাচোন বাৰু চিত্ৰটো ধৰি ললো এইখন এখন উদ্যান আছিলে এইখন উদ্যানৰ দিশটো আছিলে 200 আৰু প্ৰস্থটো আছিলে 150 এতিয়া গোটেইখিনিত বেৰ দিবলৈ হলে আমি কি উলিয়াব লাগিব উদ্যানখনৰ প্ৰথমতে পৰিসীমা উলিয়াব লাগিব সেই কাৰণে আমি ইয়াত লিখিম উদ্যানখনৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ সমান 2 পূৰণ 200 আৰু 150 হ'ব 350 এতিয়া 2ৰে 350ক পূৰণ কৰিলে 2 0 0 2 5 10 0 হাতে ওলাই 3 6 700 মিটাৰ এতিয়া আমি বুজিলো উদ্যানখনৰ যেটো চাৰিসীমা আছে বা উদ্যানখনৰ যেটো পৰিসীমা আছে সেই পৰিসীমাটোৰ হ'ব 700 মিটাৰ এতিয়া 1 মিটাৰত যদি 20 টকা হয় 700 মিটাৰত কিমান হ'ব তোমালোকে এনেই উলিয়াব পাৰিবা যেনে ধৰি ললো এটা কলমৰ দাম 20 টকা 700টা কলমৰ দাম কিমান একেবাৰে সহজ সেই কাৰণে আমি লিখিম এতিয়া 1 মিটাৰত খৰচ 20 টকা এতেকে 700 মিটাৰত খৰচ 20 পূৰণ 700 সমান তোমালোকে 7ৰে 2 পূৰণ কৰি দিয়া 14 হ'ব আৰু ইয়াত দুটা শূন্য ইয়াত এটা শূন্য তিনিটা শূন্য এনেকৈ লিখি দিয়া এইটোৱে হ'ব ইয়াৰ এনসাৰ অৰ্থাৎ 14000 টকা খৰচ পৰিব নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিলা এবাৰ লৈছো 5 নম্বৰ প্ৰশ্নটো ইয়াত আছে 36 সেন্টিমিটাৰ পৰিসীমা যুক্ত এটা সুষম ত্ৰিভুজ আৰু এটা সুষম চতুৰ্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা কি লিখা আছে ইয়াত 36 সেন্টিমিটাৰ পৰিসীমা যুক্ত এটা সুষম ত্ৰিভুজ আৰু এটা সুষম চতুৰ্ভুজৰ বাহুৰ জোখ এতিয়া প্ৰথমতে আমি লিখিম চতুৰ্ভুজটোৰ বাহু সমান আমাক কি কোৱা আছিলে চতুৰ্ভুজটোৰ পৰিসীমা 36 সেন্টিমিটাৰ গতিকে 36 হৰণ 4 হ'ব এতিয়া 4ৰে 4 9 গুণ 36 9 সেন্টিমিটাৰ হ'ব তোমালোকে বুজিছানে বাৰু কথাটো চতুৰ্ভুজটোৰ মানে সুষম চতুৰ্ভুজ অৰ্থাৎ বৰ্গ হ'ব সুষম চতুৰ্ভুজলে সেই বৰ্গটোৰ যেটো পৰিসীমা সেই পৰিসীমাটো দিয়া আছিল 36 সেন্টিমিটাৰ এতিয়া
যেহেতু 4টা বাহু সমান গতিকে 4ৰে হৰণ কৰিলে এটা বাহুৰ দিশ ওলাব আৰু সেয়ে হ'ব এইটো 9 সেন্টিমিটাৰ। ইয়াৰ পিছত কি দিছিলে সুষম চতুৰ্ভুজটোৰ আৰু এটা দিছিলে ত্ৰিভুজ। এতিয়া সুষম ত্ৰিভুজটোৰ বাহু। এতিয়া সুষম ত্ৰিভুজ বুলি ক'লে তোমালোকে নিশ্চয় জানা সি এটা সমবাহু ত্ৰিভুজ, অৰ্থাৎ যি ত্ৰিভুজৰ তিনিটা বাহু সমান সেই ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলে, বা সমান বাহুবিলাক সমান হ'লে তাক সুষম বুলি কোৱা হয়। আৰু সেইকাৰণে আমি 36ক এবাৰ কি কৰিব লাগিব 3ৰে হৰণ কৰিব লাগিব, এইটো হ'ব 12 সেন্টিমিটাৰ। এতিয়া নিশ্চয় তোমালোকে এইটো বুজিলা যে পৰিসীমা যদি দিয়া থাকে আৰু যদি সি সুষম হয় তেতিয়াহ'লে যিটো দিছে চতুৰ্ভুজৰ ক্ষেত্ৰত দিলে তোমালোকৰ 4ৰে হৰণ হ'ব, ত্ৰিভুজৰ ক্ষেত্ৰত দিলে 3ৰে হৰণ হ'ব, পঞ্চভুজ যদি কয় সুষম পঞ্চভুজ বুলি যদি ক'লেহেঁতেন তেতিয়া 5ৰে হৰণ হ'লহেঁতেন। গতিকে তেনেদৰে তোমালোকে নিশ্চয় উলিয়াব পাৰিবা। এইবাৰ লৈছো 6 নম্বৰ প্ৰশ্নটো। ইয়াত আছে এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটাৰ। 6 নম্বৰ প্ৰশ্নটোত আছে এটা সুষম পঞ্চভুজৰ পৰিসীমা 125 সেন্টিমিটাৰ, অৰ্থাৎ পৰিসীমা দিয়া আছে 125 সেন্টিমিটাৰ আৰু উলিয়াব দিছে কি ইয়াৰ প্ৰতিটো বাহুৰ জোখ উলিওৱা। এইমাত্ৰ ক'লোৱেই, গতিকে একেবাৰে সহজ হ'ব। প্ৰতিটো বাহুৰ জোখ সমান 125 হৰণ সুষম পঞ্চভুজ বুলি কৈছিল, গতিকে 5ৰে হৰণ হ'ব। গতিকে এইটো 5ৰে 5 25 125 তোমালোকে নিশ্চয় জানা, গতিকে এইটো হ'ব 25 সেন্টিমিটাৰ। এইটো মই পূৰণ যিহেতু মোৰ মুখস্থ আছে 5 25 125, গতিকে সেই তেনেকে কৰিলো। তোমালোকে এইটো হৰণ কৰিবা 5ৰে 125 হৰণ কৰিলে উত্তৰটো পাবা নিশ্চয় 25 হ'ব। এবাৰ লৈছো 7 নম্বৰ প্ৰশ্নটো। ইয়াত আছে বৰ্গাকৃতি খেলপথাৰ এখনত বেৰ দিওঁতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ হয় 4480 টকা। খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ কিমান? এতিয়া আমি কি কৰিব লাগিব, প্ৰতিটো বাহুৰ জোখ উলিয়াবৰ কাৰণে 4480ক 35ৰে হৰণ কৰিব লাগিব। এতিয়া কিয় কৰিব লাগিব তোমালোকে এবাৰ ভাবি চোৱাচোন। 1 মিটাৰত দিছিলে 35 টকা খৰচ আৰু গোটেইখিনিত খৰচ হৈছিলে 4480 টকা। অৰ্থাৎ কি 4480ক আমি যেতিয়া 35ৰে হৰণ কৰি দিম তেতিয়া এই যিখন আমাৰ খেলপথাৰ আছে খেলপথাৰখনৰ আমি পৰিসীমা পাম। হৈ গ'ল। পৰিসীমা যেতিয়া পাম তাক যেতিয়া 4ৰে হৰণ কৰি দিম তেতিয়া আমি এটা বাহুৰ জোখ পাম। সেয়ে আমি ইয়াত লিখিম খেলপথাৰখনৰ পৰিসীমা হ'ব 4480 ডিভাইডেড বাই 35 ইজ ইকুৱেল টু, এইটো তোমালোকে এইটোৰে কটাকটি কৰাচোন। 4480 ডিভাইডেড বাই 35, 5ৰে যাব 5 7 35, 5ৰে 5 8 গুণ 40, 4 বাকী ৰ'ল আকৌ 48 হ'ল, 5 9 গুণ 45, 3 বাকী ৰ'ল 30 হ'ল, গতিকে 5 6 গুণ 30। এতিয়া 7ৰে এইটো হৰণ যাব লাগে মোৰ হিচাপত। 7ৰে 7 এগুণ 7, 1 বাকী ৰ'ল 19 হ'ল, 7 দুগুণ 14, 5 বাকী ৰ'ল 56 হ'ল, 7 8 গুণ 56 অৰ্থাৎ 128 কি হ'ব এইটো 128 মিটাৰ হ'ব এইটো। বুজি পালানে তোমালোকে? খেলপথাৰখনৰ এতিয়া পৰিসীমা ওলাই গ'ল 128 মিটাৰ। এতিয়া যিহেতু খেলপথাৰখন বৰ্গ আকৃতি আছিল গতিকে এটা বাহুৰ জোখ উলিয়াবলৈ একেবাৰে সহজ হ'ল, 4ৰে হৰণ কৰি দিলে ওলাই যাব। এতেকে খেলপথাৰখনৰ এটা বাহুৰ দিশ সমান 128 হৰণ 4 সমান কিমান হ'ব? ইয়াৰ সমানটো ইয়াত লিখা তলত 4ৰে 4 3 গুণ 12 আৰু 4ৰে 4 2 গুণ 8 অৰ্থাৎ 32 মিটাৰ। বুজি পালা নিশ্চয় তোমালোকে এই অংকটো। এবাৰ লৈছো 8 নম্বৰ প্ৰশ্নটো। এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ, যদি ইয়াৰ প্ৰস্থ 17 সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা কিমান? মন কৰা তোমালোকে, এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ বুলি কৈছে। দিশ
প্ৰস্থৰ দুগুণ কিমান আছিল নম্বৰটো 8 এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ অৰ্থাৎ দিশ কি হ'ব প্ৰস্থৰ দুগুণ 2 পূৰণ প্ৰস্থ আমি এনেকে লিখো কেতিয়াবা অংকটো x ধৰিবও পাৰি কিন্তু আমি x নধৰাকে লিখিছো অৰ্থাৎ কেনেকুৱা আছিলে দিশ সমান 2 পূৰণ প্ৰস্থ এতিয়া কি কোৱা আছে যদি ইয়াৰ প্ৰস্থ 17 সেন্টিমিটাৰ হয় তেন্তে আয়তৰ পৰিসীমা কিমান এতিয়া প্ৰস্থটো 17 সেন্টিমিটাৰ বুলি কৈছে এতেকে দিশ সমান 2 পূৰণ 17 সমান 17 দুগুণ 34 সেন্টিমিটাৰ হৈ গ'ল আমি এতিয়া পালো প্ৰস্থ পালো 17 আৰু দিশ পালো 34 সেন্টিমিটাৰ তেতিয়ালে পৰিসীমা উলিয়াবলৈ একেবাৰে সহজ এতেকে আয়তৰ পৰিসীমা সমান আয়তৰ পৰিসীমা কি আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ গতিকে 2 পূৰণ 17 যোগ 34 সমান 2 পূৰণ 27 11 হাতে গলে 3 একে 4 একে 5 গতিকে 2 গুণ 2 আৰু 5 দুগুণ 10 102 সেন্টিমিটাৰ এটোৱে উত্তৰ কেৱল তোমালোকে ইয়াতে অৱশ্যে আমাৰ প্ৰস্থৰ কথাটো লিখা হোৱা নাছিলে তোমালোকে ইয়াতে এখিনি লিখি থৈ দিবা প্ৰস্থ সমান 17 সেন্টিমিটাৰ এটো ইয়াত লিখি থৈ দিবা নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিলা এবাৰ 9 নম্বৰ প্ৰশ্ন লৈছো অজয়ে 60 মিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতিৰ খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি দূৰত্ব দৌৰিলে যথেষ্ট দীঘলীয়া প্ৰশ্ন যদিও দীঘলীয়া প্ৰশ্ন কিন্তু উত্তৰটো একেবাৰে সহজ বা কৰিবলৈ সহজ হ'ব প্ৰথমতে আমি উলিয়াব লাগিব অজয়ে 60 মিটাৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতিৰ খেলপথাৰত যেতিয়া দৌৰিছে গতিকে অজয়ে কিমান দৌৰিছে হেতু লিখো আমি অজয়ে দৌৰে 60 পূৰণ 4 সমান 240 মিটাৰ কিয় 4 ৰে পূৰণ কৰিলে তোমালোকে বুজিলানে কাৰণ খেলপথাৰখন আছিল বৰ্গ আকৃতিৰ আকৌ বিমলে দৌৰে পঞ্চভুজ আকৃতিৰ আছিল আৰু এটা বাহুৰ দৈৰ্ঘ্য আছিল 50 গতিকে 50 পূৰণ 5 এটো হ'ব 250 মিটাৰ এতিয়া দেখাই গ'ল কোনে বেছিকে দৌৰিছে বিমলে বেছিকে দৌৰিছে 250 যেহেতু ইয়াৰ আৰু অজয়ৰ হৈছে 240 গতিকে 250 তে বেছি হ'ব হেতু আৰু তোমালোকক কবই নালাগে হে তোমালোকে লিখা এতেকে বিমলে বেছি দৌৰে বা দৌৰিছে এটা লিখিলে হ'ব আকৌ কিমান বেছি দৌৰিছে বুলি কৈছিলে গতিকে বিমলে বেছি দৌৰে কিমান 250 বিয়োগ 240 সমান কিমান হ'ব 10 মিটাৰ এটো হ'ব ইয়াৰ উত্তৰ নিশ্চয় তোমালোকে এই প্ৰশ্নটো সুন্দৰকৈ বুজিছা ইয়াৰ পিছত আমি লৈছো 10 নম্বৰ প্ৰশ্নটো অৱশ্যে একেবাৰে সহজ প্ৰশ্ন হেতু ইয়াত দিছে 60 মিটাৰ দৈৰ্ঘ্যৰ তাৰ এডালেৰে এটা বৰ্গ এটা সমবাহু ত্ৰিভুজ এটা সুষম পঞ্চভুজ এটা সুষম ষড়ভুজ তৈয়াৰ কৰা আৰু প্ৰত্যেকটোৰে বাহুৰ জোখ নিৰ্ণয় কৰা প্ৰথমতে আমাক কৈছিলে তাৰডালৰ দৈৰ্ঘ্যটো 60 সেন্টিমিটাৰ এটা বৰ্গৰ যদি বনোৱা যায় 60 সেন্টিমিটাৰ দৈৰ্ঘ্য তাৰডাল যদি বৰ্গ বনোৱা যায় এটা বাহু কিমান হ'ব এতিয়া এটো নিশ্চয় 10 নম্বৰ প্ৰশ্ন 10 গতিকে তাৰডালৰ দৈৰ্ঘ্য বুলি তোমালোকে প্ৰথমতে লিখা তাৰডালৰ দৈৰ্ঘ্য 60 সেন্টিমিটাৰ এতিয়া যদি বৰ্গৰ হয় অৰ্থাৎ এটো বৰ্গটোৰ বাহু কি হ'ব 60 হৰণ 4 সমান 4 15 60 অৰ্থাৎ 15 সেন্টিমিটাৰ হ'ব নিশ্চয় তোমালোকে বুজিছা এটো কিয় হয় বৰ্গটোত 4টা বাহু আছিল আৰু 4টা বাহু সমান সেই কাৰণে 4 এ হৰণ কৰিলো নেক্সটটো দিছিলে আমাক এটা সমবাহু ত্ৰিভুজ বি গতিকে ত্ৰিভুজটোৰ
ত্ৰিভুজটোৰ বাহু হ'ব 60 হৰণ 3 সমান 3ৰে 3 20 60 অৰ্থাৎ 20 সেন্টিমিটাৰ। কাৰণ সমবাহু ত্ৰিভুজ বুলি কোৱাৰ লগে তিনিটা বাহু সমান হ'ব। ইয়াৰ পিছত কৈছিলে এটা সুষম পঞ্চভুজ। গতিকে সুষম পঞ্চভুজ বুলি ক'লে পঞ্চভুজটোৰ বাহুবিলাক সমান সুষম বুলি কোৱা আছে। গতিকে 60 হৰণ 5 5 12 60 অৰ্থাৎ 12 সেন্টিমিটাৰ হ'ব। আৰু ইয়াৰ পিছত কৈছিলে সুষম ষড়ভুজ। ষড়ভুজ বুলি যেহেতু কোৱা আছিলে 6 হ'ব বাহুটো। গতিকে 6ৰে হৰণ হ'ব 6 10 গুণ 60 10 সেন্টিমিটাৰ। নিশ্চয় তোমালোকে এই অংকটো সুন্দৰকৈ বুজিলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই পাঠটি বা নিজে কৰা হিচাপত যিটো পাঠ তোমালোকক দিয়া আছিলে এই পাঠটিৰ ইমানতে সামৰণি পৰিছে। তোমালোকৰ নিশ্চয় এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ জানি ভাল লাগিল। যদি তোমালোকৰ ভাল লাগিছে মোৰ ভিডিঅ'বিলাক চাই, তেতিয়াহ'লে লাইক কৰিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা, আৰু যিসকলে প্ৰথম বাৰৰ কাৰণে মোৰ চেনেলটো চাইছা সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকন প্ৰেছ কৰিবা। তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।